education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঠটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ চমুকৈ উত্তৰ লিখা। ক নম্বৰটোত আছে ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? উত্তৰ ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজজমন জিলাৰ উদয়পুৰত। খ নম্বৰটোত দিছে পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? উত্তৰ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটোত আছে কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? উত্তৰ মাৰ্বল পাথৰৰ বাবে। ঘ নম্বৰ প্ৰশ্নটোত আছে পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰ ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত। উঙ নম্বৰটোত আছে থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিলে? আৰ্জেণ্টিনাৰ এটা দলে। ইয়াৰ পিছৰটোত আছে কিৰণ কোন আছিল? উত্তৰ হ'ব পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল। পিছৰটোত আছে ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? উত্তৰ ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ মানুহে গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক গভীৰ কৰিবলৈ গছত ৰছী বান্ধে। বৰ্গীয় জটোত দিছে কিৰণ যোজনাৰ আঁৰৰ মানুহজন কোন? উত্তৰ কিৰণ যোজনাৰ আঁৰৰ মানুহজন হৈছে শ্যাম সুন্দৰ পালিৱাল। তাৰ পিছৰটোত আছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? উত্তৰ মৃতকৰ স্মৃতিত 11 জোপা গছপুলি ৰোপণ কৰে। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছে পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰ পিপলান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হ'বলৈ ধৰে। প্ৰকৃতিৰ সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰ শ্যাম সুন্দৰ পালিৱাল আছিল পিপলান্ত্ৰী গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। 2005 চনত শ্যাম সুন্দৰ পালিৱাল গাঁওখনৰ মুখিয়াল হ'ল আৰু তেওঁৰ কন্যা কিৰণৰ স্মৃতিত এটা গছ পুলি ৰুই কিৰণ নিধি যোজনাৰ সূচনা কৰে। 2005 পৰা 10 চনলৈ গাঁৱত মুখিয়াল হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্যাম সুন্দৰ পালিৱালে গ্ৰহণ কৰা এই নীতিয়ে গাঁওখনলৈ নতুন জীৱন আনি দিলে। তেওঁ গাঁওবাসীক অৰ্পণ কৰা 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। গাঁৱত ৰাইজে এই 4টা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ পৰিৱেশ সলনি হ'বলৈ ধৰিলে। সংৰক্ষিত পানী আৰু গছ-গছনিয়েও গাঁওখনকে জীপাল আৰু সাৰুৱা কৰি তুলিলে। শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ প্ৰতি গাঁওখনৰ মনোভাৱ সলনি কৰি পেলালে। তেওঁৰ আহ্বানত ছোৱালী সন্তান জন্ম হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তেওঁ নিয়ম কৰি দিছিল গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব। ছোৱালীক যেনেদৰে মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰা হয় 111টা গছপুলি তেনেদৰেই তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব। কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব, বাল্য বিবাহ দিব নোৱাৰিব। প্ৰতি ঘৰ মানুহৰ অনাময় শৌচালয় ব্যৱস্থা কৰা হ'ল। পিপলান্ত্ৰী গাঁওখন কম দিনৰ ভিতৰতে পৰ্যটনৰ থলী হৈ পৰিল। গাঁওখন চাবলৈ প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধি আহে। আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ থ্ৰী চিষ্টাৰ নামৰ এখনি চিনেমা নিৰ্মাণ কৰিছে। এনেদৰেই পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত শ্যাম সুন্দৰ পালিৱালে অৱদান আগবঢ়াইছিল। 4 নম্বৰ প্ৰশ্নটোত আছে কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত মানুহে কি বিশেষ 4টা
দায়িত্ব পালন কৰিব লাগে? উত্তৰ, কিৰণ নিধি যোজনা হ'ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। কিৰণ নিধি যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত মানুহে পালন কৰিবলগীয়া 4টা বিশেষ দায়িত্ব হ'ল: 1 নম্বৰটো হৈছে কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা। 2 নম্বৰটো হৈছে পানী সংৰক্ষণ কৰা। 3 নম্বৰটো হৈছে গছ-গছনি ৰুই প্ৰতিপালন কৰা। আৰু 4 নম্বৰটো হৈছে খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। এই 4টা হৈছে কিৰণ নিধি যোজনাৰ দায়িত্ব। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো দিছে, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? উত্তৰ, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে হাতত লোৱা আঁচনিসমূহ হৈছে: প্ৰথমতে, গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালীজনীক যেনেকৈ আলফুলে ডাঙৰ দীঘল কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নেৰে 111টা গছপুলিকে প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে, কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব লাগিব। শেষত, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব আৰু এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি গাঁৱত ৰাইজে প্ৰতিশ্ৰুতি দিবলগীয়া হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে, পিপলান্ত্ৰী গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল? পাঠৰ সহায়ত লিখা। উত্তৰ, কিৰণ নিধি যোজনাৰ আঁচনিৰ মতে প্ৰতিগৰাকী কন্যা সন্তান জন্ম হোৱাৰ লগে লগে ৰাইজে 111টা গছপুলি ৰুব লাগিছিল। ছোৱালীজনী জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ ছোৱালীজনীৰ বিয়াৰ বয়সলৈকে একোজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু 111 জোপা গছৰ মূল্যৰ ভালেখিনি বৃদ্ধি পায়। গছ-গছনিৰ দ্বাৰা গাঁওখনত প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হৈ পৰিছিল। একোজোপা গছ পূৰ্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ মানুহে সন্তান পালন কৰা দি পালন কৰিছিল। ৰাখি বন্ধনৰ দিনা গাঁৱত ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে। এনেদৰেই প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? উত্তৰ, শ্যাম সুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰ কৰিছে। আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ 30 চিষ্টাৰ্ছ নামৰ এখনি চিনেমা নিৰ্মাণ কৰিছে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। পিপলান্ত্ৰী নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰা হৈছে। এনেদৰেই পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটোত দিছে বহলাই বুজাই লিখা। ক নম্বৰটোত দিছে 12টা মাহত 13টা খেতি। উত্তৰ, কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা কোৱা হৈছে। খেতিয়কে যদি প্ৰতি মাহে এটাকৈ খেতি কৰে তেনেহ'লে 12টা মাহত মুঠ খেতিৰ সংখ্যা 12টা হ'ব। অৰ্থাৎ এবছৰত সাধাৰণতে এজন খেতিয়কে 12টাকৈ খেতি কৰিব পাৰে। কিন্তু এনে কিছু পৰিশ্ৰমী খেতিয়কো আছে যিসকলে মূৰৰ ঘাম মাটিত পেলাই অহৰহ কষ্ট কৰি বছৰৰ মুঠ মাহতকৈও অধিক সংখ্যাত খেতি কৰি অধিক উৎপাদন কৰিব পাৰে আৰু তেওঁৰ সেই কষ্টৰ বিনিময়ত উৎপাদিত সামগ্ৰী বিক্ৰী কৰি খেতিয়কজনে আন 10জন খেতিয়কতকৈও অধিক ধন লাভ কৰিব পাৰে। আনহাতে কিছুমান এলেহুৱা অকৰ্মী লোকে সময়ত কাম নকৰাৰ ফলত পেটে ভাতে খাই থাকিবলৈকো নোৱাৰা হয়। বাক্যশাৰীৰে এইটোৱে বুজাব বিচৰা হৈছে যে আনৰ হাতলৈ বা মুখলৈ চাই নাথাকি সময়ত কষ্ট কৰি 12টা মাহত 13টা খেতি কৰি ভৱিষ্যতে সুখকৰ আনন্দময় মধুময় হোৱাটো উচিত।
অৰ্থাৎ পৰিশ্ৰমী লোকে কেতিয়াও কামৰ সময় হিচাপ নকৰে। ইয়াৰ পাছতো দিছে স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ ভাৰত অভিযান হৈছে এখন নিকা পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰত গঢ়ি তোলা। 2004 চনৰ 2 অক্টোবৰত সেই সময়ৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্মল ভাৰত নামেৰে এই অভিযানৰ আৰম্ভ কৰিছিল। স্বচ্ছ ভাৰত অভিযান এখন পৰিষ্কাৰ পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে 2015 চনত স্বচ্ছ ভাৰত অভিযান আঁচনি আৰম্ভ কৰে। মুকলি স্থানত কোনোৱে যাতে শৌচ প্ৰস্ৰাৱ নকৰে, প্ৰতিঘৰ মানুহে নিজাকৈ একোটা শৌচালয় কৰি ল'ব পাৰে, গাঁও, নগৰ, চহৰ, ঘৰৰ পদূলি, চৌহদ আদি নিজে নিজে তথা ৰাইজে সহযোগিতাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি পৰিৱেশ সুন্দৰ কৰি ৰাখে, সেয়াই হৈছে স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্য আৰু কাম। এই ক্ষেত্ৰত উৎকৃষ্টতা দেখুওৱা গাঁও, চহৰ, জিলা, ৰাজ্য আদিক বিশেষভাৱে সাহায্য আৰু পুৰস্কৃত কৰাৰো ব্যৱস্থা আছে। আৰু বিগত সময়ছোৱাত ভালেমান গাঁও আৰু চহৰ, জিলা পুৰস্কৃত হৈছেও। ভাৰত চৰকাৰৰ এই অভিযানে এতিয়ালৈকে যথেষ্ট সফলতা লাভ কৰিছে। ইয়াৰ পাছৰটো দিছে সামাজিক মাধ্যম। যি মাধ্যমৰ দ্বাৰা ৰাইজক জড়িত কৰিব পাৰি, তাকে সাধাৰণ অৰ্থত সামাজিক মাধ্যম বুলি কোৱা হয়। ইউটিউব, ফেচবুক, টুইটাৰ ইত্যাদি হৈছে সামাজিক মাধ্যম। এই মাধ্যমৰ জৰিয়তে যিকোনো কথা বা কাৰ্য আদি দেশ-বিদেশৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পৰা যায়। বাতৰি কাকত, সংবাদ মাধ্যম, ৰেডিঅ', টিভি আদিৰ প্ৰচাৰত সামাজিক মাধ্যমেও কাম কৰে। ইয়াৰ পাছতে আছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। প্ৰথমে আছে বাক্য ৰচনা কৰা। হাতে কামে। হাতে কামে লাগিলেহে যিকোনো কাম সহজ হৈ পৰে। তাৰ পিছৰটো আছে নিয়ম শৃংখলা। ঘৰখনৰ নিয়ম শৃংখলাবোৰ মানি চলিলেহে ঘৰখন নিয়াৰিকৈ চলে। তাৰ পিছৰটো আছে দিনে নিশাই। ৰমেনে পৰীক্ষাৰ বাবে দিনে নিশাই কষ্ট কৰি পঢ়ে। খেতি-বাতি। খেতিয়কে খেতি-বাতিত মন পুতি লাগিলেহে খেতি ভাল কৰিব পাৰে। আনন্দ উল্লাস। স্বচ্ছ ভাৰত অভিযান অনুসৰি কাম কৰাত গাঁওখনে পুৰস্কাৰ লাভ কৰাত সকলোৰে মনত আনন্দ উল্লাসে ভৰি পৰিছে। ডাঙৰ দীঘল। শংকৰদেৱক বহিমাক খেৰসুঁতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। সুখ সমৃদ্ধি। কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ঘৰখনলৈ পুনৰ সুখ সমৃদ্ধি আহিছে। ইয়াৰ পিছতে আছে কিয় মূৰ্ধন্য ণ হৈছে লিখা। বৰষুণ মূৰ্ধন্যষৰ পিছৰ দন্ত্য মূৰ্ধন্য ণ হয়। তাৰ পিছৰটো আছে পৰিমাণ। প বৰ্গৰ আখৰ মাজত থাকিলেও ৰৰ পিছৰ দন্ত্য মূৰ্ধন্য ণ হয়। ৰূপায়ণ অন্তস্থ-য়ৰ পিছৰ দন্ত্য মূৰ্ধন্য ণ হয়। তাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ শব্দবোৰৰ প্ৰতিটোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। মুক্ত, মুক্তৰ সমাৰ্থক শব্দ হ'ব মুকলি। বায়ু, বায়ু হ'লে বতাহ, পৱন। বৃহৎ, ডাঙৰ। পানী, জল। গছ, বৃক্ষ। চকু, চক্ষু বা নয়ন। গাঁও, গ্ৰাম। তাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ উপসৰ্গ কেইটাৰে একোটিকৈ শব্দ গঠন কৰা। প্ৰতি, প্ৰতি হ'লে প্ৰতিকাৰ। অধি, অধিকাৰ। উপ, উপকাৰ। অৱ, অৱতৰণ। দূৰ, দুৰ্নীতি। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ